বৰ্তমান তিনিজন শক্তিশালী নেতা পিঞ্জৰাৰ ভিতৰত অৰবিন্দ কেজৰিৱাল, মনীষ সিসোদিয়া আৰু সত্যেন্দ্ৰ জৈন এতিয়া কাৰাগাৰৰ ভিতৰত। অৱশ্যে মহাৰাষ্ট্ৰৰ কেইগৰাকীমান নেতা এতিয়াও কাৰাগাৰৰ পৰা মুকলি আকাশৰ তলত। মানে এতিয়া তেওঁলোক বিজেপিৰ কুলাত বুলি ক'লেও ভুল নহ'ব। কিন্তু এতিয়াও এনেকুৱা এজন বাঘ আছে যি বাঘক পিঞ্জৰাৰ ভিতৰত সোমাবলৈ বিজেপিয়ে দিন ৰাতি একাকাৰ কৰি দিছে। সিম্বা নামৰ এখন চিনেমা আছিল, আপোনালোকে বহুতেই হয়তো সেই চিনেমাখন চাইছে। তাত কি হয় যে বনৰ ৰজা সিংহক চল চক্ৰান্ত কৰি পৰাস্ত কৰা হয় আৰু চিনেমাখনৰ ভিলেন পাৰ্ট লোৱা আন এটা সিংহই সেই দেশৰ ৰজা হয়। কিন্তু পূৰ্বৰ ৰজা সিংহৰ এটা পুত্ৰ থাকে আৰু যাক পৰাস্ত কৰিবলৈ বৰ্তমানৰ ৰজাই বহু চেষ্টা কৰে। কিন্তু অৱশেষত সকলো কাহিনীৰ দৰে ভিলেন পৰাস্ত হয় আৰু পুত্ৰই সেই ঠাইৰ ৰজা হয়। ঠিক সেইদৰে ৰাহুল গান্ধীক এতিয়া পিঞ্জৰাৰ ভিতৰত ভৰাবলৈ বিজেপিয়ে বা মোদী শ্বাহ বাহিনীয়ে দিন ৰাতি সমান কৰি দিছে। তেওঁৰ ৰাজনৈতিক জীৱন ধ্বংস কৰাৰ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। কালি অৰ্থাৎ ২৬ জুলাই শুকুৰবাৰে ৰাহুল গান্ধী হাজিৰ হ'ব লগা হ'ল চুলতানপুৰৰ এখন ন্যায়ালয়ত। আপোনালোকে হয়তো ভাবিছে ৰাহুল গান্ধী আকৌ কি কৰিলে যাৰ বাবে তেওঁ ন্যায়ালয়ত হাজিৰ হ'ব লগা হ'ল। কিয় জানে? ঘটনা এতিয়াৰ নহয়, ঘটনাৰ বিষয়টো হ'ল ২০১৯ৰ নিৰ্বাচনৰ পূৰ্বৰে, য'ত ২০১৯ৰ নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে এখন সংবাদমেলত বক্তব্য প্ৰদান কৰি কৈছিল যে বিজেপি এনেকুৱা এজন ব্যক্তিক অধ্যক্ষ বনাইছে যাৰ ওপৰত হত্যা কৰাৰ আৰোপ আছে। তেওঁ এই প্ৰহাৰ পূৰ্বৰ অধ্যক্ষ আৰু বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত কৰিছিল। কিন্তু আশ্চৰ্যজনক কথা যে চুলতানপুৰৰ ন্যায়ালয়ত ৰাহুল গান্ধীৰ বিৰুদ্ধে অমিত শ্বাহে এজাহাৰ দাখিল কৰা নাছিল। বিজেপিৰ এজন কাৰ্যকৰ্তাই সেই এজাহাৰ দাখিল কৰে, যাৰ বাবে কালিৰ দিনটোত ৰাহুল গান্ধী উপস্থিত হ'ব লগা হয় চুলতানপুৰৰ ন্যায়ালয়ত। তাৰ পিছত ন্যায়ালয়ত উপস্থিত হৈ ৰাহুল গান্ধীয়ে কি ক'লে মই আপোনালোকক জনাই দিছোঁ। দৈনিক ভাস্কৰত প্ৰকাশ পোৱা অনুসৰি ৰাহুল গান্ধীয়ে বিচাৰকক কয় যে তেওঁ নিৰ্দোষী, তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। সকলো অভিযোগ তেওঁ অস্বীকাৰ কৰে। তেওঁ আৰু তেওঁৰ দলৰ ভাৱমূৰ্তিৰ কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় ১৬ মিনিটমান ৰাহুল গান্ধী আদালতৰ কক্ষত থাকিল। এই গোচৰৰ পৰৱৰ্তী শুনানি ১২ আগষ্টত অনুষ্ঠিত হ'ব। কিন্তু যেতিয়া ৰাহুল গান্ধী চুলতানপুৰৰ ন্যায়ালয়ৰ পৰা ওলাই আহিল, তেতিয়া তাত দেখা গ'ল শ শ জনতাৰ ভিৰ। এই ভিৰটোলৈ চাওক, শ শ লোকৰ মাজত আছে ৰাহুল গান্ধী। এই ভিৰে কি সূচাইছে বাৰু? যদিহে ক'বলৈ যাওঁ, এই ভিৰ হ'ল ৰাহুল গান্ধীৰ সমৰ্থক, ৰাহুল গান্ধীক ভালপোৱা, ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ এক প্ৰতিচ্ছবি। তেওঁক লগ পাবলৈ যেতিয়া এনেদৰে শ শ লোকক দেখা গ'ল চুলতানপুৰৰ ন্যায়ালয়ৰ সন্মুখত, তেওঁক শাসক দলে যিমানেই হেঁচা প্ৰয়োগ নকৰক কিয়, তেওঁৰ লক্ষ্য কিন্তু স্থিৰেই দেখা গ'ল। বৰ্তমান ভাৰতৰ আটাইতকৈ দুখজনক বিষয় পেপাৰ লিক সন্দৰ্ভত তেওঁ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰা দেখা গ'ল। এটা ভিডিঅ' দেখাই লৈছোঁ আপোনালোকক, চাওক এই ভিডিঅ'টো। सर इतने दिन से दिक्कत हो रही है, हम लोग बहुत पढ़ रहे हैं, क्या करें, सोल्यूशन नहीं है। सोल्यूशन आपके मुताबिक क्या है? मेरे मुताबिक फिर से एग्जाम हो। सर एग्जाम हो, वही सोल्यूशन है। यही सोल्यूशन है सर, बहुत बड़े स्तर पे यहाँ पे मतलब आपने कितनी बार लिया है नीट का एग्जाम? सर ये फर्स्ट अटेम्प्ट था सर, लेकिन अगर कितने वोट कितने आए? सर 600 621 आए सर। आपको क्या लगता है पेपर लीक हुआ है पूरा? जी सर, बिल्कुल बिल्कुल। थैंक यू। এনেদৰে এটাৰ পিছত আন এটা মুঠতে প্ৰত্যেক বিষয়তে এতিয়া ৰাহুল গান্ধীক তৎপৰ হৈ থকা দেখা গৈছে। আন এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক। এই ভিডিঅ'টোত ৰাহুল গান্ধীয়ে বিদ্যাৰ্থীসকলক লগ কৰাৰ পাছত এখন মুচিৰ দোকানলৈ যায় আৰু তাত মুচিজনৰ সৈতে আলোচনাত মিলিত হয়। মুঠতে শাসক পক্ষই সদনতে হওক বা আন ক্ষেত্ৰত যিমানেই হেঁচা প্ৰয়োগ নকৰক কিয়, ৰাহুল গান্ধীয়ে কিন্তু নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱাৰ দিশে এতিয়া দৌৰ দিছে। আনফালে যদি চাওঁ, সিদিনা কৃষকৰ এটা দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰিব আহিছিল, কিন্তু প্ৰথমে কৃষকসকলক ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ দিয়া নহৈছিল। তাৰপিছত ৰাহুল গান্ধীৰ হস্তক্ষেপত কৃষকসকলক ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হয়। আৰু তাৰপিছতেই কিন্তু সংবাদ মাধ্যমত যি বাতৰি সম্প্ৰচাৰ হ'ল সেয়া কিন্তু বৰ আচৰিত আছিল। গুডি মিডিয়াসকলে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিলে যে ৰাহুল গান্ধীয়ে কেৱল এইসকল কৃষককহে সাক্ষাৎ কৰিলে। কৰ্ণাটকত বহু কৃষক মৃত্যুমুখত পৰিছে, কিন্তু সেইসকল কৃষকক লৈ ৰাহুল গান্ধী কিয় চকুলৈ নধৰিল? ৰাহুল গান্ধীয়ে সেইসকল কৃষকৰ পৰিয়ালৰ লোকক কিয় সাক্ষাৎ কৰা নাই? এতিয়া কথা হ'ল যে গুডি মিডিয়াই প্ৰকৃতাৰ্থত সেই কৃষকসকলৰ চিন্তাত যদিহে বাতৰি সম্প্ৰচাৰ কৰিলহেঁতেন তেনে কোনো কথা নাছিল। কিন্তু ৰাহুল গান্ধীক নিক্ষেপ কৰিবলৈ গৈ এটা নহয় বহুকেইটা গুডি মিডিয়াই কৰিলে এনেধৰণৰ নিম্ন পৰ্যায়ৰ বাতৰি। কিন্তু এটা কথা যে আজিলৈকে সেই গুডি মিডিয়াই কিন্তু নৰেন্দ্ৰ মোদীক এবাৰ হ'লেও কৃষকৰ ওপৰত প্ৰশ্ন কৰিছেনে? ৭০০ৰো অধিক কৃষকৰ মৃত্যু হ'ল, কিন্তু আজি পৰ্যন্ত নৰেন্দ্ৰ মোদীৰ মুখত কৃষকক লৈ এষাৰি বাক্য শুনা নগ'ল। সেইবোৰক লৈ কিন্তু গুডি মিডিয়াই এটাও বাতৰি সম্প্ৰচাৰ হোৱা দেখা নগ'ল। কৃষকৰ প্ৰতি কোনো ধৰণৰ চিন্তা নাই এওঁলোকৰ,
কেৱল ৰাহুল গান্ধীক নিক্ষেপ কৰিবলৈ এনেবোৰ বাতৰি সম্প্ৰচাৰ হ'ল গুডি মিডিয়াত মধ্যপ্ৰদেশ কৰ্ণাটক হাৰিয়ানাৰ কথা নহয় কৃষক হৈছে দেশৰ সকলো ঠাইৰ প্ৰত্যেক এজন কৃষকসকলৰ দুখ কষ্ট কেৱল এখন জিলাতে সীমাবদ্ধ নহয় ভাৰতৰ সকলো প্ৰান্তৰ কৃষকৰ দুখ কষ্ট বুজাটো এজন ৰাজনৈতিক নেতাৰ কাম চৰকাৰৰ কাম হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ কথা চিন্তা কৰা কিন্তু বৰ্তমানৰ চৰকাৰে কি কৰিছে নিবনুৱা হ্ৰাস পাইছেনে মূল্যবৃদ্ধি হ্ৰাস পাইছেনে নাই পোৱা আৰু এইবোৰক লৈ কিন্তু ৰাহুল গান্ধীক এতিয়া সম্পূৰ্ণ সক্ৰিয় হৈ আছে ৰাহুল গান্ধী তেওঁ জনতাৰ ওচৰলৈ গৈছে আৰু জনতাৰ অভাৱৰ কথা শুনিছে যাৰ বাবে এতিয়া জনপ্ৰিয়তা বৃদ্ধি পাইছে ৰাহুল গান্ধীৰ আৰু যাৰ বাবে এতিয়া কিন্তু শাসক পক্ষই ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱন ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ